যেতিয়া পদ্মশ্ৰীত আপোনাৰ নাম ঘোষণা কৰা হৈছিলে সেই মুহূৰ্তটো আপোনাক কোনে খবৰটো দিছিল লগতে সেই মুহূৰ্তটোৰ অনুভৱটো আমাৰ চেটৰ কাম কৰি যে পদ্মশ্ৰী পাব পাৰে এইটো সঁচাকৈ ভাৰত চৰকাৰ অসম চৰকাৰ সকলোৱে মোৰ কৃতজ্ঞতা জনাইছোঁ ভ্ৰাম্যমানত কাম কৰি বেছি মজা আছে কাৰণ তাৰ যিটো ৰিজাল্ট লগে লগে পায় আচৰিত যিটো কাম ৪৫ দিনত কৰি উঠা কাম এটা ৭ দিনত সম্পূৰ্ণ কৰা তাকো বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰতিমাভাগ নিৰ্মাণ কৰা তাকো এবাৰ ভাঙি দিয়াৰ পাছত কাৰণ মনোবলটোওতো ভাঙি যায় হয়নে কষ্টটো ভাঙি যোৱাৰ লগে লগে বহুতেই অভিযোগ কৰে যে শিল্পকলাৰ ক্ষেত্ৰত জড়িত হৈ থাকিলে অকণমান আৰ্থিক দিশটোত কষ্ট পাবলগীয়া হয় হৈছে নেকি তেনেকুৱা ধৰণৰ আপোনাৰ জীৱনৰ আটাইতকৈ আপোনাৰ শ্ৰেষ্ঠ সৃষ্টি বুলি ক'লে আপুনি কোনটোক ক'ব আৰু বটদ্ৰৱা এই প্ৰকল্পটো আচলতে আমাৰ কাৰণে এটা গৌৰৱ সদায় অসমৰ কাৰণে আৰু তাত আপোনাৰ হাতৰ পৰশ আছে সেইটো আপোনাৰ কাৰণে গুৰুজনৰ আশীৰ্বাদ এয়াই কেনেবাকৈ শিল্পীসকলৰ ওপৰত বা শিল্পকলাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব নেকি মই সদায় ৰিয়েলিষ্টিক নাটকৰ ছেট কৰি ভাল পাওঁ আৰু ৰিয়েলিষ্টিক হ'লে ভাল লাগে ইতিমধ্যে আপুনি এবাৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা বঁটা লৈছে গতিকে এয়া দ্বিতীয়টো বাৰ হয়তো হ'ব আপোনাৰ হয়নে নমস্কাৰ মই নম্ৰতা প্ৰিয়ম আৰম্ভ কৰিছোঁ বাৰ্তালাপৰ আজিৰ খণ্ডটোত মোৰ অনুৰোধ থাকিব যে প্ৰত্যেকগৰাকী স্বাভিমানী অসমীয়াই এই অনুষ্ঠানটো প্ৰথমৰ পৰা শেষলৈ চাওক কাৰণ আজি যিগৰাকী অতিথি আমাৰ সন্মুখত বহি আছে তেখেত অসমৰ এটি সম্পদ কাৰণ এইবাৰ তেখেতে ভাৰত চৰকাৰৰ পৰা সন্মানীয় পদ্মশ্ৰী উপাধি লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসমৰ কাৰণে এটা গৌৰৱৰ বিষয় তেখেতৰ পৰিচয় মই যদি ক'বলৈ যাওঁ তেখেত আমাৰ শ্ৰদ্ধাৰ ভাস্কৰ্য শিল্পী তথা এগৰাকী অসমৰ প্ৰসিদ্ধ কলা নিৰ্দেশক লগতে মঞ্চসজ্জা বিশেষজ্ঞ বুলিও তেখেতক আমি ক'ব পাৰোঁ কাৰণ তেখেতে অসমৰ প্ৰায় আগশাৰীৰ আটাইকেইখন থিয়েটাৰৰ লগত জড়িত মঞ্চ কলা নিৰ্দেশক হিচাপে লগতে মঞ্চসজ্জাৰ বিশেষজ্ঞ হিচাপে আৰু তেখেতে অসমীয়া ভাষা বঙালী ভাষা খাচী ভাষা ইত্যাদিকে আদি কৰি প্ৰায় ৭৫খন চিনেমাৰ লগত জড়িত ইমানখিনি কাম তেখেতে কৰি উলিয়াইছে তেখেতে বৰ্তমান কলাৰ সৈতে জড়িত হৈ আছে জীৱনৰ অৰ্ধ শতাধিক বছৰ আৰু তেখেতে যিমানখিনি কাম কৰিছে তাৰ আধা এতিয়া আমাৰ বয়স মই সেইকাৰণে খুব সাহস কৰি তেখেতৰ সন্মুখত দুটামান কথা আজি উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু মই স্বাগতম জনাব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ শিল্পী নুৰুদ্দিন আহমেদ ডাঙৰীয়া ধন্যবাদ বহুখিনি কথাই ক'বলৈ চেষ্টা কৰিছোঁ কিন্তু আপুনি যিমানখিনি কাম কৰিছে সেইখিনি কাম এটা অনুষ্ঠানত সামৰাটো সম্ভৱ নহয় আৰু মই ইতিমধ্যে কৈছোঁ আপুনি যিমান বছৰ কামক দিছে তাৰ আধা আমাৰ জীৱনকাল গতিকে সাহস কৰিছোঁ আশা কৰিছোঁ আপোনাৰ পৰা বহুখিনি কথা জানিব পাৰিম আপোনাৰ জীৱনৰ অভিজ্ঞতা সম্পৰ্কে মোৰ প্ৰথমটো প্ৰশ্ন এয়া থাকিব যে নলবাৰীৰ ষাঠিকুচি হয়নে শুদ্ধকৈ কৈছোঁনে হয় ষাঠিকুচিৰ পৰা ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এগৰাকী শিল্পী হোৱালৈ আপুনি ইতিমধ্যে সংগীত নাটক একাডেমিও লাভ কৰিছে হয়নে এইবাৰ পদ্মশ্ৰী সন্মানলৈ যেতিয়া এই গোটেই যাত্ৰাটো আপুনি কেতিয়াবা অকলে বহি ভাবি চাই আটাইতকৈ বেছি কোনবোৰ মুহূৰ্ত মনত পৰে আপোনাৰ আমি যে মই জীৱনৰ যিটো পৰিক্ৰমা সেইটো যে মই চিন্তা কৰোঁ প্ৰথম নলবাৰী এখন একদম ভিতৰুৱা গাঁও যিখন গাঁৱত মই জন্ম হৈছে তাতে আজি কেইবছৰমান আগতহে লাইট হৈছে আমি লাইট দেখা নাছিলোঁ আৰু নলবাৰী টাউনলৈ আহোঁ লাইট চাওঁ লাইটৰ তাত নলবাৰী মই কিছু বছৰ কাৰণে অহা যোৱা কৰিছোঁ ঘৰৰ পৰা মোৰ ঘৰৰ পৰা নলবাৰীলৈ 8 কিলোমিটাৰ আমি মেক্সিমাম খোজকাঢ়ি আহোঁ কেতিয়াবা কাৰোবাৰ চাইকেলত আমাৰ সেই সময়ত আমাৰ চাইকেল কিনা সমৰ্থন আছিলে কাৰোবাৰ লগত আহোঁ নাইবা খোজকাঢ়ি আহোঁ আৰু আজি সেইখন গাঁৱৰ পৰা আহি মই সন্মান বা বঁটাৰ কথা কোৱা নাই কিন্তু আমি যে এই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মই কাম কৰিব পাৰিছোঁ বা ইণ্ডিয়াৰ বাহিৰৰ 2-এটা কাম কৰিছোঁ গতিকে সেইটো মোৰ কাৰণে ভাবোঁ সেইটোৱে মই আটাইতকৈ ডাঙৰ সন্মান আৰু আমি এখন ভিতৰুৱা অসমীয়া ল'ৰা আমি অসমীয়া অকল জানো হিন্দী ইংলিছ তেনেকৈ আমি তেতিয়া নাজানিছিলোঁ গাঁৱত আছিলোঁ এতিয়া চহৰলৈ আহিলোঁ সেইটো বেলেগ কিন্তু সঁচাকৈ আমি সেই ক্ষেত্ৰত যে এইখিনি আগবাঢ়ি যাওঁ মই ভবা নাছিলোঁ আজি সঁচাকৈ গৌৰৱান্বিত নিশ্চয় আমি গৌৰৱ কৰিছোঁ আপোনাক লৈ আপুনি আমাৰ এটি সম্পদ আচলতে গতিকে ধৰি লওক যিটো সময়ত আপুনি জন্ম হৈছিলে বা যিটো সময়ত আপুনি এই কামখিনি শিকিছে আজিৰ দৰে ইমান সহজলভ্য নাছিলে এতিয়াতো আমি মোবাইলতে ইণ্টাৰনেটটো খুলি সকলো তথ্য জানিব পাৰোঁ সেই সময়ছোৱাতে এগৰাকী শিল্পী হোৱাৰ সপোন দেখা লগতে আপুনি মুম্বাই দিল্লীতো আপুনি শিক্ষা গ্ৰহণ কৰি আহিছে আপোনাক কোনে আগবঢ়াই দিছিল কোনে এই পথটো দেখুৱাইছিল লগতে আপুনি কেনেকৈ সেই গোটেই যাত্ৰাটো সামৰিছিল মোক প্ৰথমতে এই ক্ষেত্ৰত মই খুব
মানে ছবি ভাল পাইছিলোঁ, ছবি আঁকি ভাল পাইছিলোঁ। আৰু সেইটো হৈছে মই প্ৰথম আমাৰ নলবাৰী টাউনত মই চৰ্দাৰী গুৰু আদ্য শৰ্মা আমি দাদা বুলি কওঁ, তেখেতৰ ওচৰত শিকিছিলোঁ। তাৰপৰা মই বিভিন্ন ওচৰত গৈছিলোঁ, সেইখিনিকে কাম শিকিছিলোঁ। আৰু মই আটাইতকৈ বেছি হেৰি আছিলে, মই তেওঁৰ পৰা প্ৰথম শিকা কামটো হ'ল ভ্ৰাম্যমাণ থিয়েটাৰৰ কলা নিৰ্দেশনা। আৰু কলা তেখেতে যিখিনি কৰিছিলে, তেওঁ সেইখিনি দেখিবলৈ মোক খুব তেখেতৰ প্ৰতি আকৃষ্ট হৈছিল আৰু কলাৰ প্ৰতি আকৃষ্ট। তাৰপৰা স্কুলীয়া জীৱনত সেইখিনি কৰি কৰি আহি আজি এইটো পৰ্যায়লৈ। আৰু মই যিটো সময়ত বম্বে যাবলৈ দুঃসাহস কৰিছিলোঁ, সেইটো সময়ত মই সঁচাকৈ তাত মোৰ ওচৰত টিহু টাউনৰ এজন থাকিছিলে, তেওঁ ৰমেশ শৰ্মা, তেওঁ যে কলেজ অফ আৰ্টছৰ কমাৰ্চিয়েল আৰ্টত আছিলে। তেওঁ কৈ খাটনি ধৰিছিলে আৰু তেওঁ এটা সময়ত মোক লৈ গৈছিলে আৰু তাতে তেখেতে সুবিধা কৰি দিছিলে। কিন্তু দুৰ্ভাগ্য মোৰ ঘৰুৱা অৱস্থা খুব বেয়া, একদম খুব সাধাৰণ পৰিয়াল আমি। আৰু সেইটো সময়ত মোৰ ঘৰুৱা পইচা পাতি নপঠালে মই যিখিনি শিকিবলৈ গৈছিলোঁ, মই যিহেতু এডমিশ্যন লৈছিলোঁ, সেইখিনি সম্পূৰ্ণ কৰিবলৈ উভতি আহিলোঁ। অসম্পূৰ্ণ হ'ল আপোনাৰ? কাৰণ মোৰ আৰ্থিক দিশটো খুব দুৰ্বল আছিলে। তাৰপিছত মই সেইটো দুখত মই নলবাৰীত নাথাকি মই লখিমপুৰলৈ গৈছিলোঁ আৰু তাতে মই কিছু কাম শিকিলোঁ। তাতে মই প্ৰথম শিল্পজনৰ কাম আৰম্ভ কৰিছিলোঁ। তাতে আপুনি শিক্ষকতাও কৰিছিল? হয়, তাতে আৰ্ট স্কুলত মই প্ৰথম শিকাইছিলোঁ, তাত আছিলোঁ। তেতিয়া মোৰ আৰ্থিক অৱস্থা ভাল নহয়। তাত মই প্ৰথম চাইনবোৰ্ড লিখোঁ, চাইনবোৰ্ডৰ পইচা পাওঁ, নাইবা আজৰি সময়ত এখন ফাৰ্মাচী আছে, তাতে বহি কাম কৰোঁ। মই ছবি তবি আঁকি থাকোঁতে আমাৰ ডক্টৰ এজন আছে, তেওঁৰ খুব ভাল, মোৰ প্ৰিয় মানুহ আছিলে, তেওঁ আৰ্টিষ্ট, তেওঁৰ লগত থাকি ভাল পাইছিলোঁ। তাৰপৰা লাহে লাহে মই আহি আলি হাইদৰ বুলি নাট্যকাৰ এজন, অসমৰ স্বনামধন্য নাট্যকাৰ, তেওঁৰ লগত প্ৰথম মই কাম কৰিছিলোঁ। সেই নাটকখনতেই প্ৰথম আদৃশ্য কৰিছোঁ মই, সেইখনৰ পৰা আজি এইখিনিলৈকে। ভ্ৰাম্যমাণৰ 450তকৈও অধিক নাটক, গতিকে মই অকণমান জানিব বিচাৰিম এই কথাখিনি। কাৰণ অসমৰ অকল ভ্ৰাম্যমাণ বুলি ক'লে আপোনাৰ 450মান হয়, তাৰোপৰি বাহিৰৰো বহুত নাটক কৰিছে আপুনি, হাজাৰ হাজাৰ নাটকৰ আপুনি কাম কৰিছে। গতিকে মই অকণমান জানিব বিচাৰিছোঁ। এইটো ক্ষেত্ৰত মই নাটকৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ MSI গ্ৰুপৰ নাইবা যিবিলাক বিভিন্ন আমাৰ সংগঠনে কৰে, ক্লাবে কৰে, সেই তেনেকৈ লৈ মই হিন্দী, অসমীয়া, বেংগলী, ইংলিছ আটাইকেইটা ভাষাৰে মই নাটকৰ কাম কৰিছোঁ। আৰু তেনেকৈ মই নাটক ভ্ৰাম্যমাণ বাদ দি প্ৰায় 5,600 নাটকৰ কাম কৰিছোঁ। একেবাৰে সহজকৈ আপুনি আমাক বুজাই দিয়ক, কাৰণ আমি ধৰক আগবাঢ়ি আহিছোঁ এইটো দিশত কিছু কথা জানিবৰ কাৰণে, আৰু আপোনালোকৰ পিছৰ প্ৰজন্মটো বা আপোনালোকৰ পিছৰ প্ৰজন্মটোতকৈও আমি পিছৰ প্ৰজন্ম হৈ যাওঁ। গতিকে অকণমান শিকাৰ আগ্ৰহটো যিহেতু থাকিব লাগিব, কাৰণ আপোনালোকৰ উত্তৰাধিকাৰ হিচাপেতো থাকিব লাগিব, নহয়? গতিকে কলা নিৰ্দেশনা নাটকৰ হওক বা থিয়েটাৰৰ ক্ষেত্ৰত হওক বা চিনেমাৰ ক্ষেত্ৰতেই হওক বা দূৰদৰ্শনৰ ক্ষেত্ৰতেই হওক, কলা নিৰ্দেশনা লগতে মঞ্চসজ্জা বুলি ক'লে কোনবোৰ বিষয় আমি জানিব লাগে, লগতে কোনবোৰ বিষয় আপোনালোকে সামৰি লয়? আমি প্ৰথমতে নাটকৰ বা চিনেমাৰ কাম কৰোঁ, আমি নাটকৰ ষ্টৰিটো বা তেখেতৰ স্ক্ৰিপ্টটো চাই পেলাই আমি তাৰ লগত সংগতি ৰাখি কেনেকৈ কৰিব পাৰি, কেনেকৈ কম খৰচত কৰিব পাৰি, সেই কাৰণ অসমৰ কাম কৰা বৰ টান, আমাৰ বাজেট খুব কম থাকে, তথাপিও তেনেকৈ কৰিব লাগে। আৰু সেইখিনি ক্ষেত্ৰত আমি প্ৰথম স্ক্ৰিপ্ট নাটকৰ পৰা স্ক্ৰিপ্টটো লৈ তেখেতৰ লগত আলোচনা, সদায় ডাইৰেক্টৰৰ লগত আমি আলোচনা কৰি কাম কৰোঁ, আৰু তেওঁ কি বিচাৰিছে সেইটো দিবলৈ চেষ্টা কৰোঁ। গতিকে মই এটা ভাবোঁ, এইটো ক্ষেত্ৰত চিনেমাই হওক বা নাটক কামটো কৰিব লাগে, খুব নিষ্ঠাৰে কৰিব লাগিব, আৰু তেওঁ কি বিচাৰিছে সেইটো জানিব লাগিব। বিশেষকৈ মই কেইজনমান খুব ডাঙৰ আমাৰ নাট্যকাৰৰ লগত কাম কৰিছোঁ, বিশেষকৈ খুব টান কাম আছিলে আমাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কাম কৰাটো। তেখেতৰ লগত মই কেইবাখনো বহুত নাটকৰ কাম কৰিছোঁ, ভ্ৰাম্যমাণ আটাইখনৰ কাম কৰিছোঁ মই, আৰু চিনেমা কেইবাখনো কৰিছোঁ, কিন্তু তেখেতৰ লগত কাম কৰা বৰ টান। তাৰোপৰি মই অসমৰ আটাইকেইজন প্ৰতিষ্ঠিত নাট্যকাৰ, অসমৰ যিখিনি আছে, চিনেমাই হওক বা ভ্ৰাম্যমাণেই হওক, আটাইকেইজন খুব সেই সময়তে মই যিখিনি কাম কৰিছোঁ সঁচাকৈ সেই সময়তে আমাৰ এটা সোণালী যুগ আছিলে। আৰু সেইটো সময় যিখিনি নাটক হৈছে, নাটকৰ সৃষ্টি হৈছিলে বা চিনেমা এইটোও হৈছে, মই কোৱা নাই বুলি, কিন্তু সেইটো সময়ত খুব সুন্দৰ কিছুমান কাম আছিলে, বিশেষকৈ ভ্ৰাম্যমাণত। সেই ভ্ৰাম্যমাণৰ কাম আমি এতিয়া নাপাওঁ। এতিয়া কি পৰিৱৰ্তন হৈছে বুলি ভাবে? এতিয়া নাটকৰ আগতে বিষয়বস্তুটোৰ পৰা আমি ছেট বনাইছিলোঁ, হেৰি কৰিছোঁ। আজিকালি কিছুমান নাটকত কিছুমান ডাইৰেক্টৰ নাটকৰ ক'ৰবাত থাকে আৰু ছেট বেলেগ, আৰু বিশেষকৈ এতিয়া
খুব সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে মই যি টেকনিক কৰে সেই আমি টেকনিক কৰিছিলোঁ আমি নাটকৰ লগত খাপ খুৱাই বা নাটকৰ ওপৰত যিটো বিষয়বস্তুৰ লগত সম্পত্তি কিন্তু আজিকালি সেইটো নহয় নাটক যি হয় হওক নাটক বেলেগ গানৰ শ্বুটিং কৰি বা গানৰ ছেট বনাই আগলৈ নিয়া পিছলৈ সেইবিলাক হৈছে সেইটো কিন্তু ভাল প্ৰযুক্তিৰ বহুত বেছি ব্যৱহাৰ হয় আজিকালি ধৰক আগতে দৰ্শকৰ মাজেৰে ওলাই যোৱা বা দৰ্শকৰ মাজত আজিকালিতো বোম ফুটাই বা এনেকুৱা ধুনীয়া বেলেগ বেলেগ ধৰণৰ কাৰুকাৰ্য কিছুমান দেখুওৱা হয় কিন্তু তেতিয়া আপোনালোকে যেতিয়া আৰম্ভ কৰিছিলতো সেইখিনি নাছিলে হয়নে ইমান আমি কৰিছোঁ টেকনিকৰ ক্ষেত্ৰত টেকনিক কৰিছোঁ আমি এতিয়া মই ভৱেন্দ্ৰ শইকীয়াৰ এখন নাটকৰ কাম কৰিছোঁ সেইখন নাটকখন আছে ছাৰৰ স্বৰ্গদ্বাৰ সেই নাটকখনৰ মই যেতিয়া ছেট কৰিছোঁ এটা ফিক্স ছেট আছিলে সেই ছেটটোত মানে মই যিখিনি কাম কৰিছোঁ লাইটৰ কামেই হওক ছেটৰ কামে আমি এটা দুমহলীয়া বিল্ডিং এটা আছিলে সেই বিল্ডিংটো যেতিয়া দব দাঙে স্ক্ৰীণখন দাঙে তেতিয়া মানুহৰ থিয় হৈ হাত চাপৰিছিলে সেই নাটকৰ ছেট উৱা বুলি কৈ ছেটটোতে হাত চাপৰিছিলে আৰু সেইটো এটা সাধাৰণ ছেট আছিলে দেখাত সাধাৰণ কিন্তু ৰাইজে ভাল পায় আৰু সেইটোৱে আমাৰতো তাতকৈ বেছি নালাগে যদি ডাইলগ কোৱাৰ আগতে নাটকৰ দৃশ্যসজ্জা চাই বা ছেট চাই পেলাই বা কৈ থিয় হৈ হাত চাপৰি দিয়ে তাতকৈ আমাৰ কাৰণে একো নালাগে আৰু নাটকৰ ক্ষেত্ৰত বা মঞ্চৰ ক্ষেত্ৰত হওক বা চিনেমা কেমেৰাৰ ক্ষেত্ৰত পৰিৱৰ্তন কেনেকুৱা ধৰণৰ থাকে আপোনালোকৰ কামখিনিৰ আমাৰ নাটকৰ ছেটবিলাক বিশেষকৈ ভ্ৰাম্যমান আমাৰ মহাভাৱল আৰু সদায় ইয়াত 3 দিন হ'ব 4 দিন হ'ব তাৰপৰা তেতিয়া আমাৰ সময়তো 5 দিনো আছিলে 4 দিন আছিলে এতিয়া 3 দিন 3 দিন বিভিন্ন ঠাইৰ বিভিন্ন জেগাত কাম কৰিব লাগিব নাটক কৰিব লাগিব আৰু সেইখিনি কেৰিৰ কাৰণে বহুত চিন্তা কৰিব লাগে সেইখিনি চিন্তা কৰিব কিন্তু ভ্ৰাম্যমান যদি এইটো নহয় তেতিয়া ভ্ৰাম্যমান বেলেগ হৈ যায় আৰু যদি চিনেমা কৰোঁ আমি চিনেমাৰ স্থিৰ সদায় আমি ছেট বনাওঁ ষ্টুডিঅ'ত ডাঙৰ আৰু আজিলৈ মই এটা কওঁ যে আমাৰ যিখিনি গুৱাহাটীত ডাঙৰ ছেট হৈছেতো বিল্ডিং সেইখিনি প্ৰায় ময়ে কৰিছিলোঁ আৰু সেইটো ক্ষেত্ৰত আমাৰ ফিক্স ছেট যেতিয়া আজি হওক কালি হওক যি ডে শ্বুটিং কৰিব পাৰে কিন্তু থিয়েটাৰ ফিক্স সি যাবই লাগিব আৰু 3 দিন পিছত বা 4 দিন পিছত তাত এটা নতুন ঠাইত কাম কৰিব লাগিব সেইটো ছেট বনাটো খুব হিচাপত লাগে আমাৰ যিবিলাক আমি পাত্তা বুলি কওঁ ছেটৰ যিখিনি ৱালৰ কাৰণে খুব হিচাপত বনাব লাগিব আৰু ইমান সোনকালে মানে সলনি কৰা হয় পৰ্দাখন নমাই দাঙিলে মানে এটা বেলেগ ছেট গতিকে ইমান কম সময়ৰ ভিতৰত গোটেই কামখিনি কেনেকৈ কৰা হয় এইটো ক্ষেত্ৰত আমি বিশেষকৈ ছেটবিলাক যেতিয়া আমি আগতে কৈছোঁ যে দায়িত্ব লৈ আলোচনা কৰি ছেটবিলাক যিমান পাৰোঁ আমি ভাগ কৰি লওঁ আৰু একে সময় আমি কিছুমান ছেটটো 5 ছেকেণ্ড 6 ছেকেণ্ডৰ চেঞ্জ কৰিছোঁ সৰু নাটক আৰু আমি 10 মিনিটৰ নাটক ছেট এটা খুব বহুত ডাঙৰ ছেট কৰিব পাৰোঁ সেইটো আৰু তাত যিখিনি ৱাৰ্কাৰ থাকে শিল্পী থাকে মোৰ বেকত যিখিনি কলাকুশলীয়া লগে লাগি যায় সেইখিনি সঁচাকৈ তেওঁলোকৰ পৰিশ্ৰম যিটো হয় সেইটো মানিব লাগিব আৰু থিয়েটাৰতো সেইটো লাগিবই আৰু কিন্তু আমাৰ চিনেমাত সেইটো কথা নাই দুদিন পিছত হ'লেও কথা নাই তাতে ৰৈ থাকিলেও কথা নাই কিন্তু ভ্ৰাম্যমানত নহ'ব লগে লগে আৰু সেইটোকে মই সেইটো ক্ষেত্ৰত খুব হেৰি কৰোঁ যে ভ্ৰাম্যমানত কাম কৰি বেছি মজা আছে কাৰণ তাৰ যিটো ৰিজাল্ট লগে লগে পায় আমি দৰ্শক আৰু অডিয়েঞ্চ খুব ক্ল'জত থাকে বা শিল্পীখিনি ক্ল'জত থাকে বেকগ্ৰাউণ্ডৰ যিখিনি আৰ্টিষ্ট থাকে ছেট থাকে সেইখিনি লগে লগে দেখা পায় কিন্তু চিনেমাখনৰ কাৰণে বহুত দিন অপেক্ষা কৰিব আজিকালি অৱশ্যে খুব কম দিন হয় কিন্তু আমাৰ সময়তো কমে 2 বছৰ 1.5 বছৰ 2 বছৰ এনেকৈ ৰ'বই লাগে এতিয়া নালাগে তথাপিতো আমাৰ মই কওঁ যে সেইটো ক্ষেত্ৰত থিয়েটাৰত কাম কৰি বেছি মজা আছে বা এমেচাৰ থিয়েটাৰ বা যিবিলাক আমাৰ ভ্ৰাম্যমান বাদ দি যিবিলাক নাটকৰ কাম কৰোঁ সেইখিনি লগে লগে আমি তাৰ ৰিজাল্টটো পাওঁ যিটো তাক মানুহে নলয় সেইখিনি লগে লগে পাওঁ আৰু আপোনাৰ কামখিনিৰ এটা বিশেষত্ব আৰু আছে যে আপুনি কেৱল পুৰণি পৰম্পৰাগত শৈলীটোকে ধৰি থকা নাই আপুনি প্ৰযুক্তিৰ ব্যৱহাৰো তাত কৰিছে লগতে নতুন সময়ৰ লগত খাপ খোৱাকৈ যিখিনি প্ৰয়োজন আপুনি সেইখিনি দিবলৈ চেষ্টা কৰিছে মাত্ৰা গতিকে সেইখিনি চাবলৈ গৈ এতিয়া ডিজিটেল যুগত পৰিৱৰ্তন কি আহিছে কিবা সমস্যাৰ সৃষ্টি হৈছে বা আপোনালোকৰ কলা নিৰ্দেশনাৰ ক্ষেত্ৰত বা মঞ্চসজ্জাৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আহিছে পৰিৱৰ্তন আহিছে কিন্তু মই সৌভাগ্যৱান যে মোৰ 2টি ল'ৰাই ৰাজ আৰু দীপ আহমেদ দুটাই মোৰ লগত লাগিছে আৰু মই পুৰণা আমি ছবি আঁকি বুজাব লাগিছে ছবি আঁকিছিলোঁ বা ডিজাইন কৰি আমি আজিকালি কম্পিউটাৰৰ যুগৰ কাৰণে এটা ভাল হৈছে সিহঁতে কম্পিউটাৰে আৰু সিহঁতে কম্পিউটাৰ ডিজাইন কৰিলে মানুহে খুব বেছি ভাল পায় আমাৰতো ব্লেক এণ্ড হোৱাইট আছিলে তেতিয়া মই প্ৰথম ব্লেক এণ্ড হোৱাইটৰ দিনৰ পৰাই কাম কৰিছিলোঁ আৰু চিনেমাত প্ৰথম মই ব্লেক এণ্ড হোৱাইটৰ
চিনেমা যেতিয়া আছিলে ফুল বুলি ডকুমেণ্টাৰী এখন গৈছিলোঁ আমাৰ শ্ৰদ্ধা মঞ্জুলা হাজৰিকা হয় সেইখন ভূপেন্দ্ৰ জড়িত আছিলে পিছু দা আছিলে ইন্দু কল্প হাজৰিকা আছিলে তেখেতসকলৰ প্ৰথম মই নাটকৰ চিনেমাৰ যেতিয়া কাষ্টিং হয় কাষ্টিং আমি কলা কাগজত লিখি পেলাই কৰি আহিছিলোঁ এতিয়া সেইখিনি অট'মেটিক হৈ যায় ডিজিটেল হৈ যায় সহজ যেনেকৈ হৈছে ক'ৰবাত নহয় ক'ৰবাত অকণমান কষ্টবোৰ কমিলে মানুহবোৰ বেছি এলেহুৱা হয় বুলি কয় হয়নে গতিকে এই প্ৰজন্মটোৱে আপোনালোকে যেনেকৈ কষ্ট কৰিছিলে তেনেকৈ কষ্ট কৰা মানুহ দেখিছেনে আপোনালোকৰ পিছৰ প্ৰজন্মত নাই আজিকালি কমিছে আছে নকৰা নহয় আছে কিন্তু সেইকাৰণে আমাৰ কিছুমান কাম সহজতে হোৱাৰ কাৰণে সেই কষ্টটো কমিছে আৰু এই নাটকৰ ক্ষেত্ৰত বিশেষ আজি ছেট খুব কম ছেট কৰি যিমান পাৰে সেইটো কৰে আমি কিন্তু মই সদায় ৰিয়েলিষ্টিক নাটকৰ ছেট কৰি ভাল পাওঁ আৰু ৰিয়েলিষ্টিক হ'লে ভাল লাগে আজিকালি ছাজেষ্টিভ আমি ক'লোঁ এনাৰ্জি ছাজেষ্টিভ আমিও কৰোঁ ছাজেষ্টিভ কিন্তু ৰিয়েলিষ্টিক বেছি ভাল মোৰ কাৰণে চিনেমা আপোনাৰ প্ৰায় ৭৫খনমান আছে হয়নে তাৰ ভিতৰত অন্যতম যদি মই কওঁ হালধীয়া চৰাই বাওধান খায় এখন একেবাৰে প্ৰসিদ্ধ এখন চিনেমা সেইখন চিনেমাত কাম কৰাৰ অভিজ্ঞতা কেনেকুৱা ধৰণৰ আছিল দানুদালৰ কাম কৰি ভাল লাগে আৰু সেইখন আমি বিশেষ কিছুমান ছেট আছে হালধীয়া চৰাই বাওধান খায় আমাৰ ষ্টুডিঅ'ত ছেট বনাইছে সেইটো ছেটটোত আমি যিগৰাকী অভিনেতা আছে তেওঁ ঘৰত পানী পৰে সেইটো উৰুখোৱা ঘৰ এটা আমি বনাই ওপৰত পানী দিছোঁ আৰু সেইটো মোৰ আটাইতকৈ ভাল ছেট কিছুমান আছে ভৱেন শইকীয়া ছাৰৰ আৰু ভৱেন শইকীয়া ছাৰত নাটকৰ কাম কৰা বৰ টান বা চিনেমা কাম কৰা খুব কঠিন ইমান পাৰ্টিকুলাৰ চালে তেখেতৰ লগত একেলগে তেখেতৰ আটাইখন প্ৰায় এখন সন্ধিয়াক বাদ দি আটাইখন চিনেমাতে কাম কৰিছোঁ সেইটো এটা কঠিন কাম কৰি আহিছোঁ মই আৰু তেখেতৰ লগত থকাৰ কাৰণে মোৰ লাইফৰ ষ্টাইলটো বিশেষকৈ এই ক্ষেত্ৰত মোৰ কিছু পৰিৱৰ্তন হৈছে আৰু সেইটো ছাৰৰ কাৰণে মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট বুলি ক'লে আপুনি কোনটো মুহূৰ্তক বিবেচনা কৰে টাৰ্ণিং পইণ্ট প্ৰত্যেকটাই বিশেষকৈ মই এটা ভাল লাগিছে মই 2003 দিল্লীত এটা কাম কৰিছিলোঁ টেবলো অসম প্ৰতিপদ কৰিছোঁ আছিলে সেইটো ট্ৰেডিশ্যনেল মাৰ্কছ অফ আছাম এণ্ড মুখা ভাওনা সেইটো কাম মই এটা খুব চেলেঞ্জিং কাম আছিলে তেতিয়া সেই নাটকৰ সেই বিশেষকৈ টেবলো কামটো কৰি মই অসমলৈ প্ৰথমবাৰৰ কাৰণে সন্মান কৰিব পাৰিছোঁ আমি সৰ্বভাৰতীয়ৰ ভিতৰত আমি দ্বিতীয় স্থানত আছিলোঁ সেইটো মানে সেইটোৰ পৰা মোৰ বহুত কাম আগবাঢ়িছে আৰু নাটকৰ সেইটো ভৱেন শইকীয়াৰ যিখন নাটক সমুদ্ৰ মন্থন সেই নাটকখনৰ ছেটৰ পৰা মই বহুত পৰিৱৰ্তন অহা বুলি মই ভাবোঁ সঁচাকৈ আৰু আপোনাৰ মানে হাতখনত কিবা এটা যাদু ঈশ্বৰে দি পঠাইছে হয়তো আপোনাৰ চিন্তাধাৰাত কিবা এটা যাদু ঈশ্বৰে দি পঠাইছে কাৰণ আজিৰ দিনত শিল্পী এজন হোৱাটো খুব টান কাম এটা শিল্পকলাৰ সৈতে জড়িত হৈ থকাটো কাৰণ বহুতেই অভিযোগ কৰে যে শিল্পকলাৰ ক্ষেত্ৰত জড়িত হৈ থাকিলে অকণমান আৰ্থিক দিশটোত কষ্ট পাবলগীয়া হয় হৈছে নেকি তেনেকুৱা ধৰণৰ নহয় আমিতো বহুত কষ্ট মাজেৰে আহিছোঁ সেইটো আছিলে কিন্তু আজিকালি মই ভাবোঁ আজিকালি যিখিনি শিল্পী ওলাইছে আমাৰ গভৰ্ণমেণ্ট আৰ্ট কলেজে হওক বা বিভিন্ন ঠাইৰ পৰা যিখিনি শিল্পী ওলাই আহিছে যদি নিজৰ কাম কৰা একাগ্ৰতা থাকে আগ্ৰহ থাকে তেতিয়াহ'লে সেইবিলাক অসুবিধা নাই মই কওঁ যে এইটো আমি যিমান কষ্ট আছিলোঁ মই খুব আগতেও কৈছোঁ মই সৰু পৰিয়ালৰ পৰা আহিছোঁ দুখীয়া পৰিয়ালৰ পৰা আহিছোঁ গতিকে আজি ভগৱানৰ পৰা মই গুৱাহাটীত স্থায়ীভাৱে আছোঁ কাম কৰিছোঁ আৰু অসমৰ ৰাইজে মোক যিমান সন্মান দিছে হয়তো মই ভাবোঁ ইয়াতকৈ বেছি আৰু নালাগে বহুত দিছে মোক আৰু এনেকৈ সন্মান পোৱাটো যে পাইছোঁ সেইটো একাগ্ৰতা মানুহৰ চেষ্টা সেইটো লাগিব কষ্ট কৰিলে সফল হয় হয়নে হয় কষ্ট কৰিব লাগিব কিন্তু আৰু এতিয়া মোৰ যিটো ল'ৰা আছে ল'ৰাটো ৰাজামেত বাদ দিব সিহঁতে মোৰ লগত যথেষ্ট কাম কৰি আছে সিহঁতে কষ্টটো সহ্য কৰিব পাৰিছে মই সেইটো ভাল পাইছোঁ যে সিহঁতে এইটো যুগতো আড্ডা মাৰি ফুৰা নাই মোৰ লগত লাগি আছে বিশেষকৈ এটা নহয় মই চিনেমা থিয়েটাৰ তাৰপৰা মই যিবিলাক এতিয়া বিশেষকৈ মই যিটো বয়স হৈ আছে মই স্থায়ী কাম বেছি কৰিছোঁ অসমৰ বিভিন্ন ঠাইত সেই স্থায়ী কামখিনিত লাগি আছে সিহঁতে সেইটো এটা ভাল যে মই মৰিলেও সেই বস্তুখিনি ভাল হওক বেয়া হওক তো গালি দিব পাৰিব মানুহে সেইটো হৈছে বিশেষকৈ কলাক্ষেত্ৰৰ পৰা আৰম্ভ কৰি গোটেইখিনিতে মোৰ আছে আপোনাৰ জীৱনৰ আটাইতকৈ আপোনাৰ শ্ৰেষ্ঠ সৃষ্টি বুলি ক'লে আপুনি কোনটোক ক'ব শ্ৰেষ্ঠ হৈছে নিজে যিখিনি কৰিছে শ্ৰেষ্ঠ বুলি আমি ভাবোঁ সদায় নিজৰ ল'ৰা বা নিজৰ কাম সদায় শ্ৰেষ্ঠ কিন্তু সেইটো
যেতিয়া ৰাইজে ভাল পাব, তথাপিও একেবাৰে মনত থাকি যোৱা যিটো আপুনি সদায় ধন্য যে এই কামটো মই কৰিছোঁ। সেইটো মই এটা কওঁ যে এইটো খুব ভাল লাগিছে। কম এতিয়া গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত যিটো কাম আমি কৰিলোঁ, যিখিনি আমি নিজে চেষ্টা কৰিছোঁ, এতিয়া শুদ্ধ হয় নাই অশুদ্ধ হয় সেইটো মই নাজানো। সেইটো ভকত দৰ্শক বা শ্ৰোতা দৰ্শক নাইবা ভকত বান্ধৱে যিখিনি শুদ্ধ অশুদ্ধ সেইখিনি ক'ব পাৰোঁ। মোৰ মতে ভাল, কিন্তু মই ভাল বুলি ক'লে নহ'ব। কিন্তু এইটো এটা মোৰ ডাঙৰ কাম, আৰু গুৰুজনাৰ সৃষ্টি জীয়াই ৰাখিব পৰাটো মই যিটো চেষ্টা কৰিছোঁ সেইটোৱে মোৰ কাৰণে ডাঙৰ কাম। সঁচা, আৰু সকলোৱে প্ৰশংসা কৰিছে, সকলোৱে চাবলৈ যিসকলে গৈছে, বাহিৰৰ পৰাও যিসকল লোক আহিছে সকলোৱে ভাল পোৱা বুলি কৈছে। আৰু বটদ্ৰৱা এই প্ৰকল্পটো আচলতে আমাৰ কাৰণে এটা গৌৰৱ সদায় অসমৰ কাৰণে, আৰু তাত আপোনাৰ হাতৰ পৰশ আছে। সেইটো আপোনাৰ কাৰণে গুৰুজনাৰ আশীৰ্বাদ। লগতে কি হৈছে সেইটো নাজানো, চেষ্টাটো কৰিছোঁ গুৰুজনা জীয়াই ৰাখিবলৈ। আৰু গুৰুজনাৰ আশীৰ্বাদ আগতে যিটো 2003 যিটো মুখা ভাওনা কৰিছোঁ দিল্লী ৰাজপথত, সেইটো গুৰুজনাৰ কাম। আৰু সেইটো গুৰুজনাই নিজে হয়তো এইখিনি কৰাই দিছে যে এইটো কৰা সেইটো সেইকাৰণে গুৰুজনাক বাদ দি কিন্তু নহয়। সঁচাকৈ, আৰু খুব ধুনীয়াকৈ আপুনি কৈছে। মুখা ভাওনাৰ কথা যিটো ক'লে, লাহে লাহে অকণমান বিলুপ্তিৰ পথত নেকি বাৰু? না, মুখা ভাওনা এতিয়া হয় বিলুপ্তি হৈছে, কিন্তু আছে মুখা ভাওনা। মাজুলীতো আৰু এতিয়া মাজুলী এটা সেইটোৱে নহয়, মুখা ভাওনা নহয়, মুখা এটা ভাল আমাৰ যিখিনি শিল্পীয়ে কৰি আছে ভাল পইচা এটা মুখা খুব বিক্ৰী হয় এতিয়া। গতিকে এইটো মাজুলীতে হওক বা চামগুৰিতে হওক নাইবা আমাৰ শিৱসাগৰৰ 2-3টামান আছে আমাৰ অনুষ্ঠান, তেওঁলোকে আৰু মুখা ভাওনাটো বা ভাওনা মুখা বনাই তেওঁতো ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছে, কেইবাজনো শিল্পী পদ্মশ্ৰী পাইছে। গতিকে সেইটো মুখা ভাওনাটো আছে। সত্ৰীয়া ডেন্সৰ লগত মুখা ভাওনা যিটো আছে সেইটো আছে, সেইটো নাই কৰিব নোৱাৰি। আৰু এতিয়া মই ভাবোঁ মুখা ভাওনা ষ্টেজত কমিছে সেইটোৰ, কিন্তু ব্যৱসায়টো আছে ব্যৱসায়িকভাৱে, কিন্তু অকণমান প্ৰচাৰটো হয়তো কমিছে। গতিকে সেইটোৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰোঁ। দায়িত্ব আমাৰ আছে এইটো প্ৰজন্মৰ, হয়নে? গতিকে আৰু এটা অকণমান বেলেগ বিষয়লৈ আহোঁ। আপুনি বিশ্বৰ সৰ্ববৃহৎ মা দুৰ্গাৰ প্ৰতিমা হয়নে নিৰ্মাণ কৰিছিলে। সেইটো চিন্তাধাৰা কেনেকুৱা ধৰণৰ আছিল আপোনাৰ, লগতে সেই প্ৰত্যাহ্বান কেনেকুৱা ধৰণৰ আছিল? মোৰ মা দুৰ্গাৰ প্ৰতিমা যেতিয়া বনালোঁ, মই এটা চিন্তা কৰিছোঁ যে অসমৰ সম্পদ লৈ, অসমৰ বস্তু লৈ আমি এটা ওখ যদি মূৰ্তি বনাব পাৰোঁ বা মা দুৰ্গা মূৰ্তিটোৱে বনাওঁ বা অন্য মূৰ্তি হওক, সেইটো যদি কৰিব পাৰোঁ, এটা মোৰ ভাবিছিলোঁ যে এইটো এটা ভাল কাম হ'ব। আৰু বিশেষকৈ আমাৰ বাঁহটো অসমৰ সম্পদ, আৰু এই বাঁহেদি কিবা এটা কৰাৰ মই প্ৰয়াস কৰিছিলোঁ, চেষ্টা কৰিছোঁ। সেইটো লৈ মই 2017 চনত গুৱাহাটীত আৰম্ভ কৰিছিলোঁ কামটো। এইটো কামত 108 ফুট দুৰ্গা মা দুৰ্গা মূৰ্তি 108 ফুট কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্য সেই মূৰ্তিটো প্ৰায় 80% 90% কামেই হৈ গৈছে। 80-90% কাম হোৱাৰ পিছত সেইদিনা বিশ্বকৰ্মা পূজা আছে, বতাহ ধুমুহাত সেই মূৰ্তিটো ভাঙি গৈছিলে। তেতিয়া খুব দুখ পাইছিলোঁ, আৰু তাতকৈ মনৰ বেজাৰ ইমান লাগিছিলে। তাৰপিছতো আমাৰ যিটো বিষ্ণুপুৰৰ ৰাইজ, বিশেষকৈ তাত 80-90% বেংগলী মানুহ, তেওঁলোকে চবেই খুব কান্দা কাটা কৰিছিলে, হেৰি লৈছে তেওঁলোকে। আৰু আমাৰ অসমৰ যিখিনি মিডিয়া আছে, প্ৰিণ্ট মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়া, সকলোৱে কৈছে দাদা আপুনি পাৰিব, দাদা আপুনি পাৰিব। আৰু তাৰ মানুহখিনি খুব দুখ পাইছিলে। যেতিয়া ময়ো ক'লোঁ হ'ব, মাত্ৰ 7 দিন আছিলে, 7টা দিন থকা দুৰ্গা পূজালৈ। 7 দিন থকাৰ পিছত আমি আকৌ যেতিয়া খুব মিডিয়াখিনি খুব উঠাই হেৰি কৰিলে, উৎসাহ দিলে, তাৰপিছত সেই কামটো কৰিলোঁ। সেই কামটো কৰি লাষ্টত সঁচাকৈ মা দুৰ্গাৰ আশীৰ্বাদে হওক বা গুৰুজনাৰ আশীৰ্বাদে হওক, মা ভগৱানৰ আশীৰ্বাদে হওক, আল্লাৰ আশীৰ্বাদে যিয়ে নহওক, সেই কামটো আকৌ থিয় কৰিব পাৰিছোঁ। যিটো কাম 45 দিনত হৈছিলে, সেই কামটো 7 দিনত। কিন্তু সেইটো সঁচাকৈ বিশ্বত খুব আলোচিত। তাতে মই গিনিজ বুক ৰেকৰ্ড হৈছিলে, কিন্তু গিনিজ বুক নহ'ল আমাৰ লিমকা বুক অফ ৰেকৰ্ড হ'ল। সেইটো এটা কাহিনী। আমাৰ অসমত এটা PWD ডিপাৰ্টমেণ্ট আছে, তাতে আমাৰ যেতিয়া মূৰ্তি ভাঙি গ'ল, তেওঁলোকে গিনিজ বুকৰ মানুহখিনি নাহল। তেওঁলোকে ক'লে যে তাত এক্সপাৰ্ট 3টা পাৰ্টি আছে, 3টামান পাৰ্টি লৈ তাৰমানে মিউনিচিপালিটি লাগে আৰু PWD লাগিব মেজাৰমেণ্টৰ কাৰণে। আকৌ আগতে পোৱা এৱাৰ্ড পোৱা গিনিজ বুকৰ হেৰি ৰেকৰ্ড থকা মানুহ এজন থাকিব লাগিব। সেইখিনি চব হ'ল, কিন্তু লাষ্টত গৈ PWD তেওঁলোকে যিখন ফৰ্ম পঠাইছে তাত এটা চিগনেচাৰ লাগে। এওঁৰ লগত 3টা অফিচাৰ, 3টা চহী
তাৰপিছত চুৰি নহ'লে আৰু লাষ্টত সেই তিনিটা আৰু এটা কাজিয়া কৰি থাকোঁতে আমাৰ শেষ হৈ গ'ল যিটো পিৰিয়ড আছিলে। তো বোলো ভগৱান আহিব মই নিজেও নাপালোঁ, নামটো থাকি গ'ল, কিন্তু লিমকাটো পালোঁ। লিমকা এতিয়াও লিমকাৰ সেইটো আছে লিমকা বুক অফ ৰেকৰ্ডছ। আৰু সঁচাকৈ ঈশ্বৰৰ আশীৰ্বাদ আছিলে ক'ৰবাত নহয় ক'ৰবাত, হয়নে? আচৰিত, যিটো কাম 45 দিনত কৰি উঠা কাম এটা 7 দিনত সম্পূৰ্ণ কৰা, তাকো বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰতিমাভাগ নিৰ্মাণ কৰা, তাকো এবাৰ ভাঙি দিয়াৰ পাছত, কাৰণ মনোবলটোওতো ভাঙি যায়, হয়নে? কষ্টটো ভাঙি যোৱাৰ লগে লগে। কিন্তু মোৰ যিখিনি মোৰ সহশিল্পী আছিলে প্ৰায় 40-45জন আছিলে, আৰু আটাইখিনি অসমীয়া ল'ৰা। সেই ল'ৰাখিনি ইমান কষ্ট কৰিলে, ইমান হেৰি কৰিলে, সিহঁতে খুব বহুত কষ্ট কৰিলে, ৰাতি দিন একো নাই একাকাৰ কৰি কাম কৰিলে। সেইটো মই ভাবোঁ মোৰ ৰাইজৰ আশীৰ্বাদ, আৰু আশীৰ্বাদৰ কাৰণে মই এই কামটো হৈছে, মই ভবা নাছিলোঁ হ'ব বুলি। এইখিনিতে এইটো কথা মই সুধোঁ, আপুনি যিহেতু ক'লে আপোনাৰ লগত আৰু বহুখিনি ব্যক্তি জড়িত হৈ আছিলে, যেতিয়া কিবা এটা কাম হয় তাত কেৱল এজন ব্যক্তিৰ হাতটো নাথাকে, আপোনালোকৰ কাৰিকৰসকল থাকে। গতিকে শিল্পীজন আৰু কাৰিকৰসকলৰ মাজত পাৰ্থক্যটো কি হয়, লগতে সম্পৰ্কটো কেনেকুৱা ধৰণৰ হয়? সম্পৰ্কটো থাকেই, আৰু কাৰিকৰ যিখিনি আছে বা মোৰ সহশিল্পী যিখিনি একে শিল্পী, তেওঁলোকৰ এটা মন আছে, তেওঁলোকে মোক সহায় কৰে, মই তেওঁলোকৰ কথা মানো। মই তেওঁলোকৰ এটা চেতন ল'ৰাই হওক, চেট বয় হওক, নাইবা এজন আপাৰ খাপৰ পেইণ্টাৰে হওক, সকলোখিনি মিলিহে এটা কাম। এইটো মই অকলে নহয়, আৰু এইটো মই সেইটো নহয় কেতিয়াও নহয়, আৰু আনেও ক'লেও মই বেয়া পাইছোঁ যে মই নিজে কৈছোঁ, মই নহয় আমিহে মিলি বুজি দিব। মই এটা কামত মই অকলে, মই চিনেমাই হওক, নাটক হওক, নাইবা স্থাপত্য যিখিনি কৰি আছোঁ, মূৰ্তি যিবিলাক কৰি আছোঁ, ষ্টেচু কৰি আছোঁ, সেইখিনিতে এজনৰ নহয় কেতিয়াও, এজনৰ সম্ভৱ নহয় গোটেইখিনি কৰা। লিখাটো এজন কবি বা সাহিত্যিকে এজনেই হয়, কিন্তু আমাৰ যিখিনি সৃষ্টি এইটো এজনে কেতিয়াও নহয়, সেইখিনি আমি হয়। সঁচাকৈ, আৰু আমি হৈ কাম কৰিলে কামবোৰ বেছি সফল আৰু শক্তিশালী হয়, হয়নে? মই যিখিনি সহশিল্পী আছে তেওঁলোকৰ কথাবিলাক মই মানো, আৰু তেওঁলোকক মই যিমান আৰু ভাল মজুৰি আজিও মই কোনো এজন ল'ৰা 30,000 দৰমহা, চব 30,000 ওপৰত আছে, 45,000, 60,000 এনেকুৱা আছে। সেইখিনি মানুহ চলিবলৈ এটা ফেমিলি মই জানো, ফেমিলিৰ যিমান মই যিখিনি শিল্পী আছে মই এটাই, মোক খোৱা লোৱাটো মই নিজেই দিওঁ, আমাৰ লগত থাকে খায়, সেইখিনি থাকে, থকা খোৱাটো আমি দিওঁ। আৰু আজি মই এটাই কওঁ যে আৰু যদি অসমীয়া ল'ৰা কাম কৰিব আহে, ওলাই আহে আমাৰ লগত আহক, আমি তেওঁক দিম, আৰু তেওঁ শিকিব আহিলেও আমি অন্তত থকা খোৱাটো দিম বা কিবা এটা পইচা দিম। এইটো ক্ষেত্ৰত আপুনি কি দেখিছে, নতুন ল'ৰা ছোৱালীবোৰ আগবাঢ়ি আহিছেনে, বা তেওঁলোকে শিল্পকলা বুলি ক'লে কেৱল সাধনা বা পেশ্বন হিচাপে লয় নে পেচা হিচাপেও ল'ব পাৰে? পেচা হিচাপে মোৰ মতে ল'ব, সাধনাটো সেইটো কৰি আছে, বহুত আছে, ওলাইছে, নহয়। আৰু মই ভাবোঁ এইটো কাম কৰি আগৰ নিচিনা পিছলৈ আমি কি কৰি খাম সেইটো চিন্তা কৰিব নালাগে, কাম কৰিব লাগিব। কাম কৰি এইটো পেচা হিচাপে ল'ব পাৰে। আজি পেচা হিচাপে, আজি গুৱাহাটীৰ জাপানৰ প্ৰধানমন্ত্ৰী আহিব, কিমান অসমীয়া ল'ৰাই কাম কৰিছে, বেংগলী অসমীয়া সেইটো মই কোৱা নাই, কিন্তু বহুত মানুহে কাম কৰিছে। সেইটো এটা পেচা হিচাপে যিখিনি পাইছে সেইখিনি আগতো লাগিছে। আমি নিজৰ এতিয়া 16খন গেটত টাৰ্গেট লৈছোঁ, 16খন গেট বনাব লৈছোঁ, গতিকে সেইখিনি লৈ মোক এই 50-60জন ল'ৰা আছে, সেইটোতো নিশ্চয় পইচা এটা পাইছে, কিবা এটা কৰিব পাৰিব। ছাৰ, আপোনাৰ এই ধৰক চিন্তাবোৰ যে ধৰক গেটৰ আপোনাৰ কাম যেনিবা আহিলে কেনেকুৱা ধৰণৰ হ'ব, তাত কি কি ৰাখিম, কি কি নাৰাখিম, এই চিন্তাধাৰাবোৰ আপুনি আচলতে কেনেকৈ কৰে, কি ভাবি লয় আচলতে? ভগৱানৰ সেই চিন্তা, আৰু এতিয়া মোৰ লগত যিহেতু ল'ৰাটো আছে, সিহঁতৰ লগত শ্বেয়াৰ কৰোঁ, সিহঁতৰ সহায় কৰে, সিহঁতে মডাৰ্ণটো পূৰা জানে। এজন ল'ৰাই সেই ডি এনিমেশ্যনৰ মাষ্টাৰ, গতিকে সেইটো ভাই এজন BCA, আৰু হেৰি কৰিলে সিও MBA, সিও সেইখিনি কৰি মোক সহায় কৰে, আৰু সিহঁতো আজিকালি শিকিছে আৰু বহুত জানে, আৰু মোতকৈ বহুত আগত জানে, সিহঁতে বহুত আগলৈ গুচি যায়। আৰু পিছলৈকে আজি এতিয়া আমাৰ বটদ্ৰৱা থানৰ কাম কাটে, যিখিনি আমি নাপাইছিলোঁ সিহঁতে খুব পঢ়ে, সিহঁতে পঢ়ি মেলি মোক দিয়ে, এইটো কৰে, এইটো কৰিলে ভাল হ'ব, এইটো লৈ এইটো যোগ কৰোঁ, সেইটো কৰি আছে। গতিকে সেইটো শিকিব লাগিলে অলপ কষ্ট কৰিব লাগে, সেইটো ডাঙৰ কথা। হয়, আৰু শিকাবৰ কাৰণে আপোনালোক আছেই যিহেতু, গতিকে আমাৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি আহিব লাগে। যেতিয়া আপুনি, যিহেতু মই কৈছোঁ আপুনি প্ৰযুক্তিৰ সৈতেও জড়িত হৈ থাকে, আপুনি সময়ৰ সৈতে খাপ খোৱাকৈ কামখিনি কৰি গৈ থাকে, তাতে আপোনাৰ ওচৰত বহুখিনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে কাম কৰি আছে, আপুনি কৈছেই। গতিকে মই অকণমান যদি সুধোঁ AIৰ কথাটো, আজিকালিতো AIৰ যুগ, চব কাম AIত হয়। AI কেনেবাকৈ শিল্পীসকলৰ ওপৰত বা শিল্পকলাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব নেকি?
এয়াই কিছুমান ভাল কাম হৈছে, কিন্তু কিছুমান যে মানুহ যিজন শিল্পীয়ে কৰে তেওঁৰ নিজৰ মাইণ্ডটোৰ ওপৰত কথা। তেওঁলোকে বহুত বেয়া কামো কৰিব, ভাল কাম কৰে। মোৰ ডাঙৰ ল'ৰাটো ৰাজ আহমেদে সি আজি 3 বছৰ আগৰ পৰা সি এয়াই কাম কৰি আছে, সেইটো ভাল কাম কৰিছে। আৰু এই এয়াই দি আমাক দেখুৱাই দিয়ে এইটো কৰিলে এইটো হ'ব, এইটো হ'ব। এয়াইটো বেয়া নহয়, এইটো ভাল, কিন্তু ব্যৱহাৰটো ভালকৈ কৰিব লাগিব। আৰু এতিয়া আমিতো পঢ়ি পেপাৰ চেপাৰে পঢ়োঁ বা দেখি আছোঁ, কিছুমান এয়াই কৰি নিজেও ধ্বংস হৈছে, সমাজখনো ধ্বংস কৰিছে। সেইটো কিন্তু খুব বেয়া। কিন্তু কেতিয়াবা এনেকুৱা হয় নেকি, ধৰক কলা বস্তুটো এটা ক্ৰিয়েটিভ কাম নহয়, মগজুটো অনবৰত চলি থাকিব লাগিব। গতিকে আমি এআইৰ ওপৰত যদি নিৰ্ভৰশীল হৈ যাওঁ, যদি আমি কৈ দিওঁ মোক এনেকুৱা এনেকুৱা বস্তু লাগে বা এনেকুৱা এনেকুৱা এটা ছেট লাগে, কেনেকুৱা ধৰণৰ হ'ব, যদি আপোনাক ছবিখন এআইয়ে বনাই দিয়ে, লাহে লাহে সেই চিন্তাধাৰাবোৰ আমাৰ অকণমান মামৰে খাবলৈ আৰম্ভ কৰিব নেকি? নিশ্চয়, হয়নে? আমাৰ হাতে কামে কৰাটো যদি এই কম্পিউটাৰ কৰে, কিছু হ'লেও আমাৰ লাহে লাহে হয়তো মগজুটো ক্ৰিয়েটিভ নোহোৱা হ'ব, হয়নে? এনেই আজিকালি মগজু কাম কৰি টিভি চাই, চিনেমা চাই, মোবাইল টিপি বহুত কাম চায়ো, পায়ো, বহুত পায়, বহুত শিকায়, কিন্তু বহুত ধ্বংস হয়। গতিকে আপোনাৰ যিমানখিনি কৰ্মৰ আজি আমি কৈছোঁৱে, এটা অনুষ্ঠানত সামৰাটো সম্ভৱটো নহয়, কাৰণ আপুনি এখন গাঁৱৰ পৰা গৈ পদ্মশ্ৰীলৈকে যিটো যাত্ৰা, সেইটো আধা ঘণ্টা 1 ঘণ্টাত সামৰিব পৰা যাত্ৰা এটা নহয়। তথাপিও আমি কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ। মোৰ এইটো মুহূৰ্তৰ কথা জানিবলৈ নিশ্চয় মন থাকিব যে যেতিয়া পদ্মশ্ৰীত আপোনাৰ নাম ঘোষণা কৰা হৈছিলে, সেই মুহূৰ্তটো আপোনাক কোনে খবৰটো দিছিল, লগতে সেই মুহূৰ্তটোৰ অনুভৱটো? এইটো মই সেই যিদিনা ডিক্লেয়াৰ কৰিছে 25 জানুৱাৰীত, তেতিয়া মই আমাৰ নগাঁৱৰ কলিয়াবৰ এখন সভাত আছিলোঁ। সেইটো আছিলে, তাতো মই এটা বঁটা পাইছিলোঁ, অসম নাট্য সন্মিলনৰ। সেই বঁটাটো ল'ব গৈছিলোঁ। সেই বঁটাটো লৈ আমি ষ্টেজত বহি আছিলোঁ, কিন্তু তাত এই ঘোষণাটো হৈছে। কিন্তু তাতো এটা বৰ হাঁহিবলৈ দুখ লাগে, বেয়া লাগে। এজন মোৰ লগত আমি 4-5জন বহি আছোঁ। এজন মানুহে দাঢ়ি চুলি আছিলে, এটা নগাঁৱৰ যি প্ৰেছ ক্লাবৰ সভাপতি আছে, তেওঁৰ মঞ্চত উঠি আহি তেওঁ কৈছে যে আপুনি এইবাৰ পদ্মশ্ৰী পাইছে। তেওঁতো কৈছে মই নাই পদ্মশ্ৰী এপ্লাই কৰা, মই কৰিব নোৱাৰোঁ, মই সেইটো হেৰি নাই। তাৰপিছত তেওঁ এজন সাংবাদিক, তেওঁ যদি সেইটো তাৰপিছত তেওঁ দাঢ়ি চুলি টুপি পিন্ধা দেখিলে, তেওঁ দাঢ়িখিনি বৰ ধুনীয়া কাটে, চুলি এইখিনি সেইটো কম, গতিকে তেওঁ হেৰি টুপি এটা পিন্ধি আছে, কাশ্মীৰী টুপি। তেওঁ ভাবিলে সেইজনে। তাৰপিছত মই তেওঁৰ ওচৰতে বহি আছিলোঁ। তাৰপিছত ইপিনে নাট্য সন্মিলনৰ সভাপতি জিতেন শৰ্মা আছিলে। তাৰ মানুহজনক দেখি মই কথাটো, তেওঁ এপ্লাই কৰিছে, এপ্লাই কোনে কেতিয়া কৰিছে বা গভৰ্ণমেণ্টে কাৰ নাম উঠাইছে নাজানো। আমি এপ্লাই কৰিছোঁ, নামটো আহিছে নাজানো। তাৰপিছত তেওঁ নেক্সট মঞ্চৰ তলত গৈ আকৌ ঘূৰি আহিছে, আহি মোক কৈছে যে আপুনি কোনোবা এজনে হয়তো ক'লে, তেওঁ ক'লে আপুনি হয়তো আপুনি পদ্মশ্ৰী পাইছে। তেতিয়া সঁচাকৈ খুব ভাল লাগিছিলে। আৰু মই সঁচাকৈ খুব কান্দিছিলোঁ, কাৰণ মই এই গাঁৱৰ পৰা আহি আৰু নাটকৰ ছেট কৰে পদ্মশ্ৰী পাব, সেইটো খুব আনন্দ মুহূৰ্ত আছিলে। সেইকাৰণে মই খুব কান্দিছিলোঁ, কাৰণ আমি যিখন গাঁৱৰ পৰা আহিছোঁ সেইখনৰ পৰা দিল্লীত কাম কৰিছোঁ, বম্বেত কাম কৰিছোঁ, সেইটো বেলেগ কথা, কিন্তু পদ্মশ্ৰী পোৱাটো সম্ভৱ। আৰু মই এটা কথা কওঁ যে আমাৰ ছেটৰ কাম কৰি যে পদ্মশ্ৰী পাব পাৰে, এইটো সঁচাকৈ ভাৰত চৰকাৰ, অসম চৰকাৰ সকলোৱে মোৰ কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদৰ পাত্ৰ তেখেতলোক, সঁচাকৈ। আৰু আমাৰো খুব ভাল লাগিছে, কাৰণ অসমৰ শিল্পীসকলে স্বীকৃতি পালে আমাৰ ভাল লাগে। কাৰণ প্ৰায়ে কৈ থকা হয় যে শিল্পীসকল পিছ পৰি থাকে, পাবলগীয়া স্বীকৃতিখিনি নাপায়। কিন্তু যেতিয়া এনেকৈ ভাৰত চৰকাৰে স্বীকৃতি দিয়ে, খুব বেছি ভাল লাগে, আমি গৌৰৱান্বিত। আৰু আপোনাক শ্ৰদ্ধা জনাইছোঁ, লগতে অভিনন্দনো জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপুনি এবাৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা বঁটা লৈছে, গতিকে এয়া দ্বিতীয়টো বাৰ হয়তো হ'ব আপোনাৰ, হয়নে? গতিকে 23 তাৰিখে নহয় জানো অনুষ্ঠানটো আছে? 23 তাৰিখে। আৰু 2019ত মই আমাৰ মহামান্য ৰাষ্ট্ৰপতি লৈছিলোঁ, সংগীত নাটক একাডেমি। সংগীত নাটক। মই এটা ভাবিলোঁ, এই নাটকৰ কাম কৰি বা ছেটৰ কাম কৰি মই দিল্লী ৰাজভৱনৰ এই 4ৰ্থবাৰ। আগতে মই 3বাৰ গৈছোঁ। তাত APJ কালাম ছাৰৰ লগত মই বহি পেলাই তেখেতে মাতি নি মোক বহাই লৈ ওচৰত অসমৰ টেবুলৰ বিষয়ে সুধিছিলে, আৰু মই তেখেতে একেলগে বহাটো মই এটা ডাঙৰ সৌভাগ্য। একেলগে প্ৰতিকূলৰ পৰা মই নাপাওঁ, কিন্তু শিল্পী হিচাপে যে মাতি নি তেখেতে ৰাজভৱনত, ৰাষ্ট্ৰপতি ভৱনত তেখেতে কাষৰ চকীখনত বহাটো এটা বৰ ডাঙৰ সন্মান আছিলে। আৰু আমাৰ কাৰণে সেইটো এটা খুব স্মৰণীয় দিন। নিশ্চয়।
গতিকে আপোনাৰ জীৱনলৈ এনেকুৱা স্মৰণীয় মুহূৰ্ত আৰু আহি থাকক আৰু ভাল ভাল ধুনীয়া ধুনীয়া সপোনবোৰ আপুনি পূৰণ কৰি গৈ থাকক, আমি সেয়াই আশা কৰিছোঁ। আপোনাৰ কৰ্মজীৱনৰ কথাটো বহুত সুধিলোঁ, শেষত এটা প্ৰশ্ন মই সোধোঁ, ব্যক্তিগত জীৱনত এতিয়া আপোনাৰ সাহস হিচাপে কোন কোন আছে আপোনাৰ লগত? ব্যক্তিগত জীৱনৰ সাহস হিচাপে মই প্ৰথম মোৰ পৰিবাৰ জুনু ৰাজখোৱা, তেওঁ মোৰ লগত বহুত কষ্ট কৰিছে, বহুত লাগি আছে, এতিয়াও লাগি আছে তেওঁ। আৰু অকল মোৰ তেওঁ ভাত বনাই খোৱাটোৱে নহয়, তেওঁ ভাল শিল্পী, বিহু শিল্পী, তেওঁ কৃতি শিক্ষয়িত্ৰী, তেওঁ নেশ্যনেল এৱাৰ্ড পোৱা শিক্ষয়িত্ৰী। কিন্তু তথাপিতো মোৰ কামটো খুব ভাল পায়, লাগি থাকে। মই কিছুমান টেবুলো যেতিয়া ডিজাইন কৰিছিলোঁ বা অন্য কিছুমান কষ্টিউমৰ কাম কৰি তেওঁ মোৰ লগত যায় আৰু দিনে আৰু খুব চিৰিয়াছ লাগি থাকে। গতিকে সেইটো আছে। তাৰপৰি এতিয়াতো মোৰ দ্বিতীয় দুটা ল'ৰা ওলাইছে, তেওঁলোকৰ লাগি আছে। গোটেই পৰিয়ালটো কলাৰ লগত জড়িত, শিল্পকৰ্মৰ লগত জড়িত। গতিকে সদায় ভালে থাকক আপোনালোক, সেয়াই আশা কৰিছোঁ। আৰু একেবাৰে মোৰ শেষৰটো প্ৰশ্ন, যেতিয়া ভৱিষ্যত প্ৰজন্মই আপোনাৰ নামটো শুনিব, আপোনাক কি বুলি মনত ৰখাটো আপুনি বিচাৰে? মই একো সাধাৰণ শিল্পী মনত ৰাখিলে, সাধাৰণ শিল্পীটো আপুনি নহয়, সেইটো হ'লে কাৰণ আপুনি বহু শিল্পীতকৈ বহু ওপৰত, ইমানখিনি কাম কৰা জীৱনকালত এতিয়াও হোৱা নাই সেইটো। আমি চেষ্টা কৰিছোঁ কাম কৰিবলৈ, শিকি আছোঁ, কৰি আছোঁ, কিন্তু আমি এতিয়া ডাঙৰ শিল্পী হ'ব পৰা নাই। আৰু এইটো চিন্তাধাৰাৰ কাৰণেই আপুনি আচলতে শ্ৰেষ্ঠ। গতিকে আমি আপোনাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ভৱিষ্যত জীৱনৰ কাৰণে। আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনাৰ ব্যস্ত জীৱনৰ পৰা ইমানখিনি সময় আমাক দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত দৰ্শকৰ প্ৰতি কিবা ক'ব বিচাৰিব নেকি আজিৰ মুহূৰ্তটোত? দৰ্শকৰ প্ৰতি মই এটাই অনুৰোধ থাকিব, আমাৰ যিখিনি অসমীয়া ল'ৰা ছোৱালী আছে, তেওঁলোকে আহক, এইটো লাইনত আহক, কাম কৰক, আৰু এইটো লাইনত খোৱা লোৱাৰ কাৰণে চিন্তা কৰিব, মানে পাব, তেওঁলোকে সুবিধা পাব, খালি কষ্ট কৰিবলৈ, সেইটো মোৰ এটা থাকিলে অনুৰোধ থাকিলে যে অসমৰ ল'ৰা ছোৱালীখিনি ওলাই আহক, কাৰণ তেওঁৰ ভৱিষ্যত আছে ইয়াত। গতিকে তেওঁলোকে ওলাই আহিলে মই ভাল পাম, সুখ পাম। সেইটোৱে মোৰ অসমৰ মোক ভাল পোৱা আৰু অসমৰ শিল্পীসকলৰ লগতে আটাইলৈকে মই পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দৰ্শকসকলে আচলতে অনুষ্ঠানটো চাই ইতিমধ্যে গোটেইখিনি কথা গম পাইছেই যে আমি কিহৰ কাৰণে আজি বহিবলগীয়া হ'ল, কাৰণ কলাৰ কথা আলোচনা কৰিবলগীয়া আছিল। বহু কথা আমি আলোচনা কৰি থাকোঁ আজিৰ যুগৰ কথাবোৰ, কিন্তু কিছুমান শিল্পকৰ্মৰ লগত জড়িত ব্যক্তি বা কিছুমান ভাস্কৰ্য শিল্পীৰ সৈতে আমাৰ খুব কম কথা পতা হয়। গতিকে তেওঁলোকৰো বহুখিনি ক'ব লগা থাকে। আমি অভিনেতা অভিনেত্ৰী, গায়ক গায়িকাৰ সৈতে বেছি কথা পাতি থাকোঁ আমাৰ সাধাৰণ জীৱনবোৰত, কিন্তু এইসকল শিল্পীয়ে ইমান কষ্ট কৰি, যিসকলে কেমেৰাৰ আঁৰত থাকি আমাক গোটেই বস্তুখিনি দেখুৱাই, গোটেই অনুভৱবোৰ দিয়ে, নাটকৰ হওক, চিনেমাৰ ক্ষেত্ৰত হওক, ছেট ডিজাইন কৰে, তেওঁলোকে কলা নিৰ্দেশনা কৰে, মঞ্চসজ্জা, লগতে প্ৰতিমাৰ নিৰ্মাণ, ভাস্কৰ্য শিল্পৰ নিৰ্মাণ, বহুখিনি কাম, বহুখিনি শিল্পৰ লগত তেওঁলোক জড়িত হৈ থাকে। আৰু ভাৰত চৰকাৰে অসমৰ এগৰাকী শিল্পীক, স্বনামধন্য শিল্পীক এইবাৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছে। গতিকে আমি গৌৰৱান্বিত। আমি আশা কৰিছোঁ আপোনালোক নিশ্চয়কৈ প্ৰত্যেকগৰাকী স্বাভিমানী অসমীয়া আজি গৌৰৱান্বিত। গতিকে তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ পৰা আজিৰ অনুষ্ঠানৰ ক্ষেত্ৰত মই বিদায় লৈছোঁ। ধন্যবাদ।